ভাৰতৰ সীমাত বাঢ়িছে শত্ৰুৰ সংখ্যা হাতৰ মুঠিৰ পৰা ওলাই গৈছে ইখনৰ পিছত সিখন দেশ এছিয়া মহাদেশৰ মেপখনত ভাৰতৰ ঠিক তলতে বেলুনৰ দৰে উলমি থকা যেন লগা দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা এতিয়া মূৰৰ কামুৰণি হৈ পৰিছে মোদী চৰকাৰৰ বাবে দেওবাৰে ঘোষণা হোৱা দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলে এতিয়া বৃদ্ধি কৰিছে দুশ্চিন্তা শ্ৰীলংকাৰ ৰাজনীতিত ঘটিল নোহোৱা নোপজা ঘটনা প্ৰথমবাৰলৈ দ্বীপৰাষ্ট্ৰখনত গঠন হ'ল বাওপন্থী চৰকাৰ নতুন ৰাষ্ট্ৰপতি হ'ল অনুৰাগ কুমাৰা দিসানায়ক নতুন চৰকাৰ গঠনৰ লগে লগে বিভিন্ন মহলে দাবী কৰিছে এতিয়া ভাৰতৰ হাতৰ মুঠিৰ পৰা ওলাই গ'ল শ্ৰীলংকাত এতিয়া খোপনি পুতিব ৰঙা চীনে কাৰণ সদ্যঘোষিত নিৰ্বাচনত শেষ হাঁহি মাৰি ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হোৱা এইজন অনুৰাগ কুমাৰা দিসানায়কে হৈছে চীনৰ পৰম বন্ধু মুকলিকৈ ভাৰতৰ বিদ্বেষ আচৰণ কৰি আহিছে কুমাৰাই বহু ৰাজনৈতিক বিশ্লেষকে দাবী কৰিছে যে দীৰ্ঘদিনৰ পৰা শ্ৰীলংকাত খোপনি পুতিবলৈ চেষ্টা চলাই যোৱা চীনে এইবাৰ সুবিধা ল'ব প্ৰতিৰক্ষা ব্যৱসায় বাণিজ্য সকলোতে প্ৰভাৱ বিস্তাৰ কৰিব জি জিনপিং চৰকাৰে শ্ৰীলংকাৰ ৰাজনৈতিক পৰিৱৰ্তন মোদী চৰকাৰৰ বাবে বৃহৎ প্ৰত্যাহ্বান শ্ৰীলংকাত 2009 চনৰ পৰা বৃহৎ বিনিয়োগ কৰি আহিছে ভাৰত চৰকাৰে প্ৰতিৰক্ষাৰ দিশতো চীনক ৰুধিবলৈ জৰুৰী দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা চীনে খোপনি পুতিলে প্ৰতিৰক্ষা ব্যৱসায় বাণিজ্যত আহিব প্ৰত্যাহ্বান ইতিমধ্যে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি অনুৰাগ কুমাৰাক সকলো প্ৰকাৰৰ সহযোগিতাৰ আশ্বাস দি জনাইছে অভিনন্দন সামাজিক মাধ্যম যোগে অনুৰাগেও ধন্যবাদ জনাইছে জি জিনপিঙক ইয়াৰ মাজতেই চৰ্চিত প্ৰসংগটো হৈছে ক্ৰমাৎ চুবুৰীয়া ৰাষ্ট্ৰ হেৰুৱাইছে ভাৰতে ইতিমধ্যে হাতৰ পৰা ওলাই গ'ল বাংলাদেশ আৰু মালদ্বীপছ নেপালতো খোপনি দৃঢ় কৰিছে ৰঙা চীনে সেয়ে এতিয়া শ্ৰীলংকাৰ শেহতীয়া ৰাজনৈতিক পথ পৰিৱৰ্তন মুখ্যম আঘাতৰূপে চিহ্নিত হৈছে ভাৰতৰ বাবে এতিয়া শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতিক ভাৰতৰ পক্ষত আনিবলৈ মোদী চৰকাৰে কি কূটনীতিৰ আশ্ৰয় লয় সেয়াহে লক্ষণীয় হ'ব ইণ্টাৰনেশ্যনেল ডেস্ক এনবি নিউজ ভাৰতৰ সীমাত বাঢ়িছে শত্ৰুৰ সংখ্যা হাতৰ মুঠিৰ পৰা ওলাই গৈছে ইখনৰ পিছত সিখন দেশ এছিয়া মহাদেশৰ মেপখনত ভাৰতৰ ঠিক তলতে বেলুনৰ দৰে উলমি থকা যেন লগা দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা এতিয়া মূৰৰ কামুৰণি হৈ পৰিছে মোদী চৰকাৰৰ বাবে দেওবাৰে ঘোষণা হোৱা দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলে এতিয়া বৃদ্ধি কৰিছে দুশ্চিন্তা শ্ৰীলংকাৰ ৰাজনীতিত ঘটিল নোহোৱা নোপজা ঘটনা প্ৰথমবাৰলৈ দ্বীপৰাষ্ট্ৰখনত গঠন হ'ল বাওপন্থী চৰকাৰ নতুন ৰাষ্ট্ৰপতি হ'ল অনুৰাগ কুমাৰা দিসানায়ক নতুন চৰকাৰ গঠনৰ লগে লগে বিভিন্ন মহলে দাবী কৰিছে এতিয়া ভাৰতৰ হাতৰ মুঠিৰ পৰা ওলাই গ'ল শ্ৰীলংকাত এতিয়া খোপনি পুতিব ৰঙা চীনে কাৰণ সদ্যঘোষিত নিৰ্বাচনত শেষ হাঁহি মাৰি ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হোৱা এইজন অনুৰাগ কুমাৰা দিসানায়কে হৈছে চীনৰ পৰম বন্ধু মুকলিকৈ ভাৰতৰ বিদ্বেষ আচৰণ কৰি আহিছে কুমাৰাই বহু ৰাজনৈতিক বিশ্লেষকে দাবী কৰিছে যে দীৰ্ঘদিনৰ পৰা শ্ৰীলংকাত খোপনি পুতিবলৈ চেষ্টা চলাই যোৱা চীনে এইবাৰ সুবিধা ল'ব প্ৰতিৰক্ষা ব্যৱসায় বাণিজ্য সকলোতে প্ৰভাৱ বিস্তাৰ কৰিব জি জিনপিং চৰকাৰে শ্ৰীলংকাৰ ৰাজনৈতিক পৰিৱৰ্তন মোদী চৰকাৰৰ বাবে বৃহৎ প্ৰত্যাহ্বান শ্ৰীলংকাত 2009 চনৰ পৰা বৃহৎ বিনিয়োগ কৰি আহিছে ভাৰত চৰকাৰে প্ৰতিৰক্ষাৰ দিশতো চীনক ৰুধিবলৈ জৰুৰী দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা চীনে খোপনি পুতিলে প্ৰতিৰক্ষা ব্যৱসায় বাণিজ্যত আহিব প্ৰত্যাহ্বান ইতিমধ্যে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি অনুৰাগ কুমাৰাক সকলো প্ৰকাৰৰ সহযোগিতাৰ আশ্বাস দি জনাইছে অভিনন্দন সামাজিক মাধ্যম যোগে অনুৰাগেও ধন্যবাদ জনাইছে জি জিনপিঙক ইয়াৰ মাজতেই চৰ্চিত প্ৰসংগটো হৈছে ক্ৰমাৎ চুবুৰীয়া ৰাষ্ট্ৰ হেৰুৱাইছে ভাৰতে ইতিমধ্যে হাতৰ পৰা ওলাই গ'ল বাংলাদেশ আৰু মালদ্বীপছ নেপালতো খোপনি দৃঢ় কৰিছে ৰঙা চীনে সেয়ে এতিয়া শ্ৰীলংকাৰ শেহতীয়া ৰাজনৈতিক পথ পৰিৱৰ্তন মুখ্যম আঘাতৰূপে চিহ্নিত হৈছে ভাৰতৰ বাবে এতিয়া শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতিক ভাৰতৰ পক্ষত আনিবলৈ মোদী চৰকাৰে কি কূটনীতিৰ আশ্ৰয় লয় সেয়াহে লক্ষণীয় হ'ব ইণ্টাৰনেশ্যনেল ডেস্ক এনবি নিউজ
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।